আমাৰ ছোৱালী মানে বাৰ্থডে কেক কাটিহে হ'ব সেইকাৰণে আৰু এটা কথা মোৰ বাৰ্থডে বুলি ক'লে না প্ৰথম উইচটো মোৰ যাৰেই বাৰ্থডে নহওক উইচ কৰি মই বেছি ভাল পাওঁ যাওঁ ৰেডি কৰোঁগৈ ৰখি আছে যিখনা উৎপাত কৰিছে সেই মমকেইটা নান সেই বাতি এইটো হেপী বাৰ্থডে টু ইউ আমাৰ ৰিংকু ৰখি আছে যোৱাবাৰ মানে কি হ'ল আমি ৰুমতে কেকটো কাটি দিলোঁ ৰিংকু যে টিভি ৰুমত টিভি চাই আছে গম নাপাওঁ নহয় গুড মৰ্ণিং ওম চাইৰাম আজি মই ব্ৰত ৰাখিব পৰা নাই তথাপিও ব্ৰতৰ নিয়মটো কৰিছোঁ ইয়াক গৰম পানী গিলাচ লৈ আহিছোঁ আজি যিহেতু 1 মে' শ্ৰমিক দিৱস আজি চাকৰিয়ালবোৰেতো ছুটি পাইছে হয়নে কিন্তু পৃথিৱীৰ এগৰাকী মানুহে কেতিয়াও ছুটি নাপায় সেইগৰাকী হৈছে ঘৰৰ গৃহিণীগৰাকী ঘৰৰ গৃহিণীগৰাকীক মানে কাম কৰা বুলি নাভাবেই ন এইটো কৰিবই লাগিব মানে কিন্তু ঘৰৰ গৃহিণীগৰাকী মেইন হয় শ্ৰমিক গম পাইছে তেওঁক ছুটি দিব লাগে কিন্তু দিয়াটো নহয় মানুহে সেইটো নাভাবেই যি কি নহওক আজিৰ পৰা যিহেতু মই নিজৰ স্বাস্থ্যটোৰ প্ৰতি লাগিম বুলি কৈছিলোঁ সঁচাকৈ লাগিম বহুত শকত হ'লোঁ আৰু তেন্তে দিনটো ষ্টাৰ্ট কৰিছোঁ আৰু আজিৰ পৰা মই একদম পূৰা মেইনটেনেঞ্চত লাগিম নাজানো মই কিন্তু ঘৰৰ পৰা অহাৰ পিছত ইমানেই টোপনি মানে উঠিবই মন নোযোৱা হৈছে আৰু সঁচা কথা কি জানে নিজৰ বিচনাখনৰ সমান সুখ ক'তোৱেই নাই মই মানে ঘৰৰ বিচনাখনতো শুই পিনে কিবা গাটো বিষোৱা নিচিনা পালোঁ এইখন বিচনাত শুইহে মই শান্তি পাইছোঁ মানে আমাৰ আৰিয়া শুইয়ে আছে মা গ'ল নামঘৰলৈ মামীহঁতৰ লগত গৈছে কিন্তু মইতো যাব নোৱাৰোঁ ন সেইটো কাৰণে এই গৰম পানী গিলাচ লৈয়ে বহিছোঁ আৰু তালৈ বাবাই সকলোৱে মংগল কৰক মই সেইটোৱে বিচাৰোঁ ঘৰটোতে বস্তু থ'বলৈ জেগাই নাই এতিয়া ইয়াৰ পঢ়া টেবুলখন থ'ব লাগিব নহয় সেইকাৰণে এইটো ইয়ালৈ আনিম বুলি ভাবিছোঁ কাম কৰিবলৈ নিদিয়ে টাইট কৰিব লাগে এইটো ইয়ালৈ আনিছোঁ টেবুল তাত দিব লাগিব গুচি আহা এতিয়া মানে ৰুমটো আকৌ চেঞ্জ কৰিম কি জানে এই ড্ৰেছিংখন ইয়ালৈ আনিম আৰু ইয়াৰ পঢ়া টেবুল ইয়াত দিম নৰ্থ ইষ্ট কোণাত সদায় ল'ৰা ছোৱালীক পঢ়াৰ টেবুল দিব লাগে সেইকাৰণে পঢ়া টেবুলখন ইয়াত দিম আৰু লাইটৰ তলতো হ'ব ন ড্ৰেছিংখন ইয়ালৈ আনিম কিন্তু বস্তুগাল ইফাল সিফাল কৰি থকাটো মহা মস্কিল আৰু টেবুলখন যদি এজেগাত নিদিওঁ তাই পঢ়াটো মন নবহিব ন সেইকাৰণে আনিছোঁ যেতিয়া আজি আমাৰ পালোৱান দুটা লাগিছে বিচনাখন মানে হিলাবই নোৱাৰি সেয়া পাৰিছে দেই বা এইটো কিতাপ বৰ আঁতৰি দিয়া তুমি আঁতৰি দিয়া এয়া আমাৰ তৃতীয় পালোৱান আহি গ'ল নহয় পাৰ বৰ দিগদাৰ এইবোৰ যে এতিয়া আমাৰ ৰুমটো এনেকুৱা কৰি দিয়া হ'ল দেই আৰু ইয়াৰ পঢ়া টেবুলখন আহি গ'ল প্ৰথমতে অকল এইটো ৱাৰ্ড্ৰব বিচনা AC-টো ড্ৰেছিংখনহে আছিলে আৰু এই টেবুলখন আছিলে দেই তাৰপিছত চাওকচোন এতিয়া ৰুমটোত জেগা নাইকিয়া হ'ল এইবোৰ গোটেই ৰুমটো দেখাই দিছোঁ জেগা নাইকিয়া হ'ল এজনী ছোৱালী থাকোঁতেই এনেকুৱা অৱস্থা হৈছে আৰু 2-3টামান দিবলৈ হ'লে কি অৱস্থা হ'ব বাৰু ভাবিবও নোৱাৰোঁ দেই ৰুমটো চেঞ্জ কৰি দিলে বহুত বেলেগ লাগিছে এইফালেতে ইমান পোহৰ পৰিছে হয়নে কেতিয়াবা ৰুমবোৰ মই এনেকৈ চেঞ্জ কৰি ভাল পাওঁ একেটাকে ভাল নালাগে ন কেতিয়াবা চাবচোন আজি মই কথা এটা কওঁ সদায় কথাই কৈ থাকোঁ বাৰু তথাপিও কৈছোঁ আৰু এইটো এটা অভ্যাসত পৰিণত হৈ গৈছে হয়নে মানে কি জানে পৃথিৱীত কিমান মানুহ লগ পাইছে কিমান মানুহ এৰ খাইছে আমাৰ লাইফৰ পৰা ক'ৰবাত আমি ভুল কৰিছোঁ ক'ৰবাত আমাক লগ পোৱা মানুহে ভুল কৰিছে সেইটো কাৰণে আমি আঁতৰিব লগা হৈছে কেতিয়াবা ধৰক এই ফোন নকৰোঁতে কথা নাপাতোতে আঁতৰ হৈছে
নহ'লে ধৰক এতিয়া চবৰ কামৰ ব্যস্ততাৰ কাৰণে মানুহৰ মাজত আন্তৰিকতাবোৰ কমি গৈছে, মুঠতে নিজৰ নিজৰ লাইফত ব্যস্ত হৈছে। তথাপিও আমাৰ ওচৰে পাঁজৰে কিছুমান মানুহতো থাকে ন, কেতিয়াবা চাবচোন চালি জাৰি সঁচাকৈ মানুহবোৰ ভাল হয়নে? সেই মানুহবোৰো কেতিয়াবা আমাৰ লগত থকা মানুহ কিছুমানে আমাৰ থেংক ইউ দেউতাকৰ বাৰ্থডে যে কাইলৈ কেক এটা আনিলোগৈ মানে, সেইটোকে হেপী বাৰ্থডে কৈছে। চালি জাৰি চাব, সেই মানুহবোৰে কেতিয়াবা আপোনাৰ পৰিয়ালত প্ৰব্লেম কৰিছে নি বাৰু? গম পাইছেনে? আমি কেতিয়াবা এনেকুৱা হয়, আমি ভাল মানুহবোৰ আঁতৰাই দিওঁ আৰু বেয়া মানুহবোৰক আমাৰ লগত ৰাখোঁ। কিয়নো আমি পাৰফেক্ট নহয়, কোনো মানুহ পাৰফেক্ট নহয়, পাৰফেক্ট হ'বও নোৱাৰোঁ। পাৰফেক্ট হ'বলৈ গ'লে ভগৱানেই হ'মগৈ। তথাপিও কিছুমান মানুহ বহুত বেয়া মানুহ আছে, গম পাইছেনে? আৰু এচাম মানুহ আছে কেনেকুৱা জানে? আপুনি পইচা দেখিলেই আপুনি পইচা দিব নালাগে, কিন্তু আপোনাৰ কাষ চাপি যাব। আপোনাৰ ওচৰত যেতিয়া পইচা থাকিব আপোনাৰ ওচৰত আহিব, আৰু যেতিয়া পইচা শেষ হ'ব আপোনাৰ ওচৰত আঁতৰি যাব। এনেকুৱা চাম মানুহৰ এতিয়া বহুত বেছি হৈছে মানে, গম পাইছেনে? টকাইহে মাত মাতে, গম পাইছে? মানুহে মাত নামাতে। আপুনি যিমান ভাল ব্যৱহাৰ কৰিলেও আপোনাৰ ভাল বিষয় নকয়। আৰু আপুনি যে কাৰোবাৰ বিষয়ে ভালকৈ কৈছে এচাম লোকে নকয়, কিন্তু আপুনি বেয়াকৈ নক'লেও কিন্তু এনেই বেয়াকৈ বনাই পিনে কৈ দিব। সেইকাৰণে কওঁ, অকণমান চালি জাৰি চাব। আৰু মই সঁচা কথা কওঁ, বেয়া মানুহ হ'লে মানে মই নিজে নিজে আঁতৰি দিওঁ। মই কৈছোঁ নহয়, মোৰ ঘৰকেইখনৰ কাৰণে মই মৰিব পাৰোঁ। সেইটো মোৰ ঘৰৰ মানুহে জানে নাজানে নাজানো, কিন্তু মই মোৰ ঘৰৰ কাৰণে মৰিব পাৰোঁ দেই, সঁচাকৈ কৈছোঁ। মই একদম নোৱাৰোঁ মানে, মোৰ ঘৰখনত যদি কোনোবাই কিবা কৰি আছে মইতো একদম সহ্য কৰিব নোৱাৰিম মানে, সহ্য বাহিৰত মানে। সেনেকুৱা মানুহৰ লগত মই কাজিয়াও লাগি পাইছোঁ। কাৰণ কেলৈ মোৰ ঘৰৰ মানুহখিনি ভালেই হওক বেয়াই হওক, বেলেগে গাই ফুৰিব দৰকাৰ নাই বেলেগৰ আগত। মুখৰ আগত ভাল বুলি ক'ব আৰু বেলেগৰ আগত বেয়া বুলি ক'ব। সেইটো মই এইবোৰ কথা মই কিয় কৈছোঁ জানে? মোৰ ঘৰখনলৈ গ'লে মই এইবোৰ কথা মোৰ মনলৈ আহে। কিয়নো আমাৰ ঘৰখন এনেকুৱা এখন ঘৰ আছিলে নহয়, আপোনাক বুজাব নোৱাৰোঁ। যিখন ঘৰত আগতে দাদাৰ লগৰ ল'ৰা আহি ভৰ্তি হৈ থাকে। আমাৰ ঘৰখনতো দেখিছে সাধাৰণ ঘৰ, কিন্তু লগৰ ল'ৰাবোৰ ধনী ঘৰ, গম পাইছেনে? আমাৰ ঘৰতে থাকে, আমাৰ ঘৰতে খায়। কিন্তু এটা কথা কওঁ, ঠিক আছে দাদা মা মাজত কিবা এটা হ'ল, কিন্তু দাদাৰ লগৰকেইটাইতো মাক তেতিয়া দেখোন খুৰীকৈ আছিলে। এতিয়া খুৰীয়েকক চিনি নোপোৱা হ'লনে? যিজনী খুৰীয়েকে বনাই খুৱাইছিলে। গম পাইছে? পৃথিৱীত কাকো বিশ্বাস নকৰিব নিজৰ মা দেউতা বাদে। নিজৰ মা দেউতাহে আপোনাৰ কাৰণে মৰিব পাৰিব, কোনেও আৰু জীৱন দিব নোৱাৰে, যিমান হাজাৰ ভাল পাওঁ বুলি ক'লেও। চবৰে এটা বিবেক আছে। আমাৰ ঘৰখনত বহুত মানুহ সোমাই গ'ল। আমাৰ ঘৰখন আগৰ পৰাই সুখৰ আছিলে। মোৰ মায়ে এটা কথাই কয়, শুন তই যেতিয়াৰ পৰা ঘৰখনৰ পৰা আঁতৰি গ'লি আমাৰ ঘৰখন ভাঙি শেষ হৈ গ'ল। সেইটো ময়ো কওঁ, কিন্তু নিজেই নিজৰ কথাটো ক'লে মানে মানুহে ভাবিব বৰ উস্তাদি মাৰিছে। সেইটো হয়, কিন্তু মোৰ দেউতাও এদিন কৈছে, শুন তই গুচি গ'লি ঘৰ শেষ হৈ গ'ল। বহুত মানুহ সোমাই গ'ল। মাক দাদাৰ কথা কয়, দাদাক মাৰ কথা কয়। মই তেওঁলোকক কৈছিলোঁ, ঘৰখনৰ কথা যেতিয়া আমি উপচাই পেলাওঁ নহয়, তেতিয়া মানুহে সুবিধা পায়। আৰু এতিয়া যে মই আপোনালোকৰ আগত এইখিনি শ্বেয়াৰ কৰিছোঁ, কোনোবাই মোক সুবিধা পালেও পাওক, মোক সুবিধা লওঁ বুলি ক'লে মই সুবিধা দিয়া বিধৰ নহয়। মই জানো মানুহে কোনটো ইণ্টেনশ্যনত আহিছে, কি কৰিবলৈ। মোৰ মায়ে কয় মানুহ চিনি পায়, মোৰ মায়ে একদম মানুহ চিনি নাপায়। মাৰ পৰা দুখৰ হয়নি কৈ কথাবোৰ লয়, মাও দুখতে চব গাই দিয়ে, আৰু সেইখিনি গৈ উকলিয়াই দিয়ে আমাৰ দাদাৰ আগত। তোৰ মাৰে এয়া কৈছে, তোৰ বাপেৰে এয়া কৈছে, তোৰ ভনীয়েৰে এয়া কৈছে। আমি পিছে একোৱেই নকওঁ। মইতো একো নকওঁ ভাই। মই এটাই কৈছোঁ, মোৰ ঘৰৰ মানুহবোৰ যিমানেই মোৰ দূৰত থাকক, ভালকৈ থাকক। মোৰ বিষয়ে কোনোবাই ভাল পাওক বেয়া পাওক মোৰ দৰকাৰ নাই, কিন্তু মোৰ ঘৰৰ মানুহ হিচাপে মই ভাল পাওঁ। মই তাহাঁতৰ সদায় উন্নতি বিচাৰোঁ। কিয় মানুহবোৰ এনেকুৱা? এখন সুখৰ সংসাৰ কিয় ভাঙি দিয়ে? কেলৈ সুখৰ সংসাৰ ভাঙি দিয়ে? মোৰ দেউতাই ল'ৰাকেইটালৈ কাপ 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 কৰি দেউতা অকলশৰীয়া হৈ দেউতা মৰি গ'ল।
সেই তেতিয়াই সময় থাকোঁতে তহঁতি লগ দিছিলে যেতিয়া মানুহটোক লগ দিব লাগিছিলে তেতিয়া অকলশৰীয়া হৈ গ'ল মাক কৈছিলে ল'ৰা ছোৱালীবোৰ পঢ়ুৱাব নালাগে এহঁতক ঘৰতে থাকিব দিব লাগে এতিয়া পঢ়ুৱালি শুনোৱালি কি হ'ল চব আঁতৰি গ'ল সেইটো দেউতা খুব থাকি গ'ল খুব আৰু দুখত দেউতা ঢুকাই গ'ল গম পাইছে এতিয়া মোৰ মাজনীও দুখত আছে কিন্তু মোৰ মায়ে বাটো বাই ভাইটি আৰু বিশেষকৈ মই মোৰ সুখত থকা দেখিলে মায়ে সুখ পায় কিয়নো মই ছোৱালী হয় ল'ৰাকেইটাতো ওচৰত আছে ন সেইকাৰণে মোৰ মায়ে কয় তই সদায় ঘৰখন ভালে ৰাখিবি কাকো দুখ নিদিবি এইবোৰ মায়ে ভাল শিক্ষা দিছে কিয় এৰিম ভালবোৰ ল'ম ন কিন্তু যিজনী মায়ে আনক ভালকৈ ৰাখিবি বুলি কৈছে তেওঁৱে নিজে দুখত আছে কি কাৰণে কেনেকৈ মানুহবোৰ এনেকুৱা হ'ব পাৰে মই চব ভগৱানৰ ওপৰত এৰি দিছোঁ মই আগতে খং উঠিলে ঢেৰ কিবা কিবি কওঁ মোৰ মানুহে খংটোহে দেখে মোৰ মৰমবোৰ মানুহে নেদেখে কিন্তু গম পাইছেনে আৰু মই মৰমবোৰ চাগে প্ৰকাশ কৰিবলৈ নাজানো মোৰ এই খঙতে মৰমবোৰ থাকে আৰু যাক ভাল পায় বোলে তাকহে খং কৰে ন সেইটোৱে মানুহে অকল মোৰ বেয়া ৰূপটোহে দেখে ভাল ৰূপটো নেদেখে চব ভগৱানৰ ওপৰত এৰি দিছোঁ ভগৱান আপুনি আছে আপোনাক সঁচা অন্তৰে প্ৰাৰ্থনা কৰিছোঁ মুঠতে যোনে যি কৰ্ম কৰিব তাৰ ফল পাবই কোনোবাই মোক বেয়া কৰিছে বুলি মই বেয়া কৰিব নাযাওঁ মই সেইটোৱে কওঁ মাক কোনোবাই আপোনাক বেয়া কৰিছে মাত্ৰ ভগৱানক ভাবি এৰি দিয়ক তাৰ ফল আপুনি নিজেই পাব সঁচাকৈ মই তেনেকৈয়ে দেখিছোঁ আৰু মই এটা সঁচা কথা কওঁ মই সেইকাৰণে মানুহক বেয়াকৈ নকওঁ কাৰোবাক মই যেতিয়া কিবা এটা কৰি দিওঁ ন মই প্ৰমাণ পাইছোঁ গম পাইছেনে সেইকাৰণে মই মানে মানুহক বহুত চাই চিতি কথা কওঁ পটককৈ লাগি যায় মানুহৰ গাত পিছত যেতিয়া শুনা পাওঁ তেতিয়া মোৰ নিজৰে দুখ লাগে সেইকাৰণে চব ভগৱানৰ ওপৰত এৰি দিছোঁ ভগৱানে হাত পাতি ল'ব যোনে যি কৰ্ম কৰিছে তাৰ ফল পাব হয়নে সেইটোৱে কথা মানুহে বহুত ভাবে ককায়েকটো ইমান ভাল তায়ে কিজানি বেয়াটো উলিয়াবলৈ চাই ন ৰং চোৱা এবিধ মানুহ আছে যে ৰং চাই থাক কিমান চাবি চাই থাক একো লাভ নাই যি বেয়া আঁতৰি গৈছে ভাল মানুহ সদায় ওচৰত থাকিব বেয়া মানুহ সদায় আঁতৰি যাব সেইটো মনত ৰাখিব নিজৰে হওক পৰে হওক ঠিক আছে মোৰ মানুহখিনি দেখিতো গম পাইছে চাগে বহুত সহজ সৰল হয় একো পিকুলিয়া সেইবোৰ নাই দেই আৰু মিঠা মাত লগাব নাজানে খংখচ চাওদাং গোষ্ঠী যে ঠিক আছে দিয়ক আজিলৈ আহিছোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট